গোভা দেওৰজাৰ বিলত এতিয়া জাক জাক পৰিভ্ৰমী পক্ষী বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে ঐতিহাসিক গোভা অঞ্চল পক্ষীৰ আগমনে শোভাবৰ্ধন কৰিছে বিলখনৰ পাৰ লগতে বিলৰ কেউফালে সৰিয়হ ফুলৰ হালধীয়া দলিচা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ইতিহাসৰ সাক্ষ্য বহনকাৰী গোভা দেওৰজাৰ অৰম বিলত জাক জাক পৰিভ্ৰমী পক্ষীয়ে খেলা কৰি শুনোতে শুৱক আচৰাইছে প্ৰতিটো শীতকালত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ সৈতে বিলখনত সৃষ্টি কৰে দৃষ্টিনন্দন দৃশ্যৰ গোভা দেওৰজাৰ জোনবিল মেলালৈ যেনেদৰে হিল দৌল ভাঙি পাহাৰৰ মামা মামীসকলৰ আগমন ঘটে ঠিক তেনেদৰে ৰজাদিনীয়া এই বিলখনতো জাকে জাকে পক্ষীৰ আগমনে অৱতাৰণা কৰি আহিছে এক নান্দনিক দৃশ্যৰ গোভা দেওৰজাৰ ঐতিহ্যমণ্ডিত জোনবিল মেলাৰ শেষ দিনা অঞ্চলটোৰ লোকসকলে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে সমবেত হৈ পৰম্পৰাগত মাছ ধৰা প্ৰথা সম্পন্ন কৰে এই বিলখনত সেইদৰে শীতকালত জাক জাক পৰিভ্ৰমী পক্ষীৰ আগমনো যেন এতিয়া পৰিণত হৈছে এক পৰম্পৰালৈ সেই বিলখনত এতিয়া পক্ষীৰে ভৰপূৰ হৈ সৃষ্টি হৈছে এক মেলা সদৃশ পৰিৱেশৰ ৰাজ্যত পশু পক্ষীকুলৰ নিধনযোগ্য চলি অহাৰ সময়তে জাগিৰোডৰ ঐতিহ্যমণ্ডিত গোভা দেওৰজাৰ অৰম বিলত যাতে দুষ্কৃতিকাৰীয়ে এই পৰিভ্ৰমী পক্ষীবোৰক নিধনযোগ্য চলাব নোৱাৰে তাৰ বাবে স্থানীয় লোকে চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে সচেতন মহল তথা বন বিভাগক এই শীতৰ সময়ত এই গোভা ৰজাৰ অৰম বিলত বিভিন্ন আমি পক্ষী দেখিবলৈ পাইছোঁ সেয়েহে আমি গোভাবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ ইয়াৰ বিভিন্ন প্ৰাণৰ পৰা অহা পক্ষীসকলক মানে পক্ষীবিলাকক নামাৰি যেন আৰু সেই আমাৰ গোভা ৰজাৰ এই ঐতিহ্যমণ্ডিত বিলখনত আমি মাঘ বিহুৰ জোনবিল মেলাৰ শেষ হোৱাৰ শনিবাৰ দিনাখন ইয়াত আমি মাছ মানে ৰাজহুৱাভাৱে ইয়াত মাছ মাৰোঁ আৰু সেয়েহে আমি দাঁতিকাষৰীয়া অঞ্চলত থকা আমি তিৱাবাসী ৰাইজে ইয়াৰ আমি অনুৰোধ কৰিছোঁ যিসকল পক্ষী মাৰি খায় সেইসকল আমি ইয়াত পক্ষী মাৰি নাখাবৰ কাৰণে বা পক্ষী নামাৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ জাগিৰোডৰ পৰা তুলসী মান্তা প্ৰাগ নিউজ